নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল নেভাৰ গিভ আপ এডুলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ যি এটা অৰ্ডাৰ আহিছিলে যোৱাকালি কেছ ডিছপ'জ হোৱাৰ ক্ষেত্ৰত APSC 2018 কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ লগত জড়িত থকা এটা অৰ্ডাৰ, সেইটোৰ বিষয়ে এটা ভিডিঅ' মই অলৰেডি আজি ৰাতিপুৱাৰ ভাগত আপলোড দিছিলোঁ আৰু সেই ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ যে কোৰ্ট অৰ্ডাৰটো যেতিয়া ফাইনেলি আহি পাব সেই মুহূৰ্ততহে আচলতে ৰিজাল্টৰ যিখিনি তথ্য আমি ভালদৰে জানিব পাৰিম। আৰু ইতিমধ্যে APSC ৱেবছাইটত যিহেতু PDF-টো আপলোড কৰা হৈছে, সেয়েহে মই আপোনালোকৰ আগত এই PDF-টোত কি ফাইনেল ভাৰ্ডিক্ট দিয়া হৈছে আৰু পেপাৰত টিভি নিউজ চেনেলত এইকেইদিন যিখিনি তথ্য কোৱা হৈ আছে যে ফেইল কৰা কেণ্ডিডেটক চাকৰি দিছে বা ফেইল কৰা কেণ্ডিডেটক পাছ কৰিবলৈ দিছে, প্ৰাৰম্ভিক পৰীক্ষা পাছ নকৰা কেণ্ডিডেটক পাছ কৰিব দিছে, এনেধৰণৰ কিছুমান তথ্য দি আচলতে ব্যতিব্যস্ত কৰা হৈ থকা নিচিনা হৈ আছে যিখিনি ৰিডাৰ্ছ আছে বা ভিউৱাৰ্ছ আছে। সেয়েহে অনুগ্ৰহ কৰি আপোনালোকে তথ্যখিনি শুদ্ধকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, সকলোৰে লগতে শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি অৱগত হওক। আৰু লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে জনাব বিচাৰিছোঁ এই চেনেলটোৰ জৰিয়তে যিকোনো ইনষ্টেণ্ট জব নটিফিকেশ্যন আৰু লগতে তাৰ লগত জড়িত থকা যিকোনো তথ্য আৰু কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ দৰে যিকোনো যি অসমত কম্পিটিটিভ এক্সাম বা সৰ্বভাৰতীয় পৰ্যায়ত হৈ থাকে সেইসমূহৰ যিসমূহ কোৰ্চেছ মই মোৰ চেনেলটোৰ জৰিয়তে দি থাকোঁ। সেয়েহে যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো অল নটিফিকেশ্যনছৰ বাবে টাইপ কৰি দিব। এতিয়া এইখন আপোনালোকে দেখা পাইছে গুৱাহাটী হাইকোৰ্ট ৱেবছাইটৰ যিয়ে বাৰকোড থকা এখন PDF হয় আৰু এইটো যি আমাৰ APSC ৱেবছাইট আছে সেই ৱেবছাইট apsc.nic.in-তো এইটোখন আপলোড কৰা হৈছে, আপোনালোকে তাতো চাব পাৰিব। আৰু ইণ্টাৰলকেটৰী চিভিল 20202020 ইয়াতে দিয়া হৈছে আৰু এইটো ফাইল কৰিছিলে APSCয়ে আৰু কোৰ্টৰ পৰা লিভ বিচাৰিছে ৰিজাল্ট দিবৰ বাবে। আৰু ইয়াতে ৰিজাল্ট দিয়াৰ লগত কি তথ্য আৰু সঁচাকৈ প্ৰিলিমিনাৰী ফেইল কৰা কেণ্ডিডেটক চাকৰি দিছে নে নাই আৰু বিভিন্ন ধৰণৰ তথ্য আৰু যিসকলে 2020 চনৰ প্ৰিলিমছ পৰীক্ষা দিব তেওঁলোকৰ বাবে কি তথ্য আছে, এই আটাইখিনি তথ্য সামৰি পেলাই ইয়াতে তথ্যখিনি দিয়া হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। আহকচোন চাওঁ। ইয়াতে লিখিছে হাৰ্ড মিষ্টাৰ তন্ময়জ্যোতি মহন্ত, লাৰ্নেড ছিনিয়ৰ কাউন্সিল এছিষ্টেড বাই মিষ্টাৰ পংকজ প্ৰতিম দত্ত, লাৰ্নেড কাউন্সিল ফৰ এপ্লিকেণ্ট APSCৰ যিজন উকিল তেওঁ পংকজ প্ৰতিম আছিলে, তেওঁ ছিনিয়ৰ লাৰ্নেড কাউন্সিল হয় আৰু তন্ময়জ্যোতি মহন্ত আছিলে তেখেত আৰু নীলয়নন্দ দত্ত এমিকাছ কিউৰি হিচাপে তেখেতক দিয়া হৈছিলে। অলছ' হাৰ্ড মিষ্টাৰ কমল নয়ন চৌধুৰী KN চৌধুৰী, লাৰ্নেড ছিনিয়ৰ কাউন্সিল এছিষ্টেড বাই মিষ্টাৰ প্ৰীতম মহন্ত, লাৰ্নেড ছিনিয়ৰ কাউন্সিল ফৰ পিটিশ্যনাৰসকলৰ ইয়াতে নাম্বাৰটো দিয়া হৈছে। লগতে আমাৰ অসমৰ যিজন এডভোকেট জেনেৰেল তেওঁ হৈছে ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁই। এইটো কেতিয়াবা আপোনালোকৰ প্ৰিলিমিনাৰী পৰীক্ষাত আহি যাব পাৰে, এইটো তথ্যটো আপোনালোকে ভালদৰে মনত ৰাখি ল'ব। আছাম ফৰ দ্য ৰেছপণ্ডেণ্ট আৰু ভাস্কৰ দেৱ কোঁৱৰ, তেখেতৰ যিখিনি নতুনকৈ পিটিশ্যন দিয়া হৈছিলে 4719, আমি সকলোৱে জানো লীনা দলিয়া আৰু আদাৰ্ছৰ ফালৰ পৰা দিয়া হৈছিলে। এই আটাইখিনি শুনাৰ পিছত কোৰ্টে যিটো অৰ্ডাৰ দিছে সেই অৰ্ডাৰটোত লিখিছে যিখন 17/5/2018 তাৰিখে এখন বিজ্ঞাপন দিয়া হৈছিলে এই চাকৰিটোৰ বাবে, তাতে 43টা ACSৰ পষ্ট, 56টা আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচৰ, 8টা আছাম পুলিচ ছাৰ্ভিচৰ আছিলে, 10টা ছুপাৰিণ্টেণ্ডেণ্ট অফ টেক্সেছ, 1টা ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ, 2টা এছিষ্টেণ্ট এমপ্লয়মেণ্ট অফিচাৰ, 10টা লেবাৰ ইনস্পেক্টৰ, 32টা ইনস্পেক্টৰ অফ টেক্সেছ, 30টা ইনস্পেক্টৰ অফ এক্সাইজ আৰু টোটেল আছিলে 165টা। আৰু লগতে এখন এডেণ্ডাম দিয়া হৈছিলে, সেই এডেণ্ডামখনৰ লগতে আৰু এডিশ্যনেল পষ্ট 95টা এড কৰা হৈছিলে আৰু সেই 95টা পষ্ট এড কৰিছিলে ACSৰ কাৰণে আৰু এটা লেবাৰ ইনস্পেক্টৰ এড কৰা হৈছিলে। এতিয়া পৰীক্ষাটো যি 30/12/2018 তাৰিখে হৈছিলে তাতে 36,232জন কেণ্ডিডেটে এপিয়াৰ কৰিছিলে আৰু ৰিজাল্ট দিয়া হৈছিলে 13/3/2019 তাৰিখে। আৰু নটিফাইং কিমান কেণ্ডিডেট পাছ কৰিছিলে 3,361 আৰু মেইন কম্বাইণ্ড কম্পিটিটিভ এক্সামৰ কাৰণে এপিয়াৰ কৰিব পৰা হৈছিলে আৰু প্ৰিলিমিনাৰী এনচাৰ কি 20/3/2019 তাৰিখে দিয়া হৈছিলে। আৰু এই এনচাৰ কি 20/3/2019 তাৰিখে দিয়াৰ পিছৰ পৰাই যিমানখিনি কণ্ডল লাগিবলগীয়া হৈ আছে তেতিয়াৰ পৰাই আৰম্ভ হৈছে। আৰু ইয়াতে আমি দেখা পাইছোঁ যে যিহেতু কিছুমান এনচাৰ কি ৰং আছিলে তেতিয়া পিটিশ্যনাৰসকলে আচলতে পিটিশ্যন দিয়া হৈছিলে এনচাৰ কিখিনিৰ বিৰোধিতা কৰি
আৰু তাৰ পিছতে 408 জন কেণ্ডিডেটক আকৌ কোৱালিফাই হিচাপে ঘোষণা কৰা হৈছিল 30/4/2019 তাৰিখে আৰু দুজন PWD কেণ্ডিডেট অৰ্থাৎ পাৰ্সনছ উইথ ডিজেবিলিটি তেওঁলোকক এলিজিবল বুলি কৰা হৈছিল আৰু কাৰেক্টিং মিষ্টেক্স আৰু তাৰ পিছত কিমান জনলৈ বৃদ্ধি পালে 3361 জনলৈ বৃদ্ধি পালে তাৰ পিছত সেইখিনি 3361 লগত আকৌ যোগ খাই 3767 জন কেণ্ডিডেট টোটেল মেইনছৰ কাৰণে এপিয়াৰ কৰাৰ বাবে এলিজিবল বুলি ঘোষণা কৰা হ'ল কিন্তু ইয়াতে দিয়া হৈছে যে যি কিখন 21খন পিটিশন দিয়া হৈছিল মেইনছত এপিয়াৰ কৰিবৰ বাবে they approached this code in various risk petitions stating the answer key published by APSC were wrong and they should be allowed to be fill up the form for said APSC main the code by a common order eta guti petition kikhini hamori pela common order ekhon banai disile aru ei common order khonote of his own verification 9 জন ক্যান্ডিডেটক এলাউ কৰিলে যেটা পিটিশন দিয়া হৈছে কোৰ্টত তেটা ক্যান্ডিডেটে আকৌ এলাউ কৰি ক্যান্ডিডেট সকলক আকৌ এলাউ কৰিলে পৰীক্ষা দিবৰ কাৰণে ইয়াতে নামটো দিয়া হৈছে যাক এলাউ কৰিছিল 9খন পিটিশন আৰু 9খন পিটিশনত যেতিয়া ইয়াতে এলাউ কৰা হৈছিল আমি ইতিমধ্যে অলৰেডি জানো সেই সকলক এলাউ কৰা হৈছিল declared to have qualified to appear in the combined competitive main examination তাৰ পিছত हे 21 খনৰ ভিতৰত আৰু যি 12 জন ক্যান্ডিডেট বাকি থাকি গল হে বাকি থাকি থকাৰ খিনি টু এপিয়াৰ ইন দা কম্বাইন্ড কম্পিটিটিভ মেইন উইথ অবজাৰভেন্ট দ্যাট দা ৰিজাল্ট shall not be declared of the same would be subject to outcome of those read petition যেতিয়া 21 খন পিটিশন দিয়া হৈছিল হে 21 খন পিটিশনৰ ভিতৰত যেতিয়া APSC এ ৰিভেৰিফাই কৰিছে তেতিয়া ৰিভেৰিফাই কৰোতে 21 খনৰ ভিতৰত 9 জন APSC মতে পাস কৰিলে কিন্তু বাকি 12 খন যি বাকি থাকিলে বাকি থকেন সেই পিটিশন খিনি আসলতে তেওঁলোক APSC মতে পাস কৰা নাই সেই কাৰণে তেওঁলোকক কোৰ্টে এলাউ কৰিলে পৰীক্ষাটো দিবলে কিন্তু তেওঁলোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিবৰ কাৰণে কোৰ্টে মানা কৰিছিল আৰু আমি সকলো ইতিমধ্যে জানো যে যেতিয়া কম্বাইন্ড কম্পিটিটিভ মেইন এক্সামিনেশন হৈ গল তাৰ সুদীৰ্ঘ বহু দিন পিছত 9/10/2020 তাৰিখে এখন কমন অৰ্ডাৰ পাস কৰি ইন্টাৰলোকেটৰি এখন পাস কৰি APSC ক অৰ্ডাৰ দিলে মেইন ৰিজাল্টটো আমাক দিবৰ বাবে তেওঁলোকে ঘোষণা কৰিলে আৰু তাৰ পিছত নৱেম্বৰ মাহত APSC এ যি মৌখিক পৰীক্ষা আছে মৌখিক পৰীক্ষা অনুষ্ঠিত কৰিলে অৰ্থাৎ ইন্টাৰভিউ টেষ্ট তেওঁলোকে অনুষ্ঠিত কৰিলে কিন্তু তাৰ পিছত কোৰ্টে ক'লে যে ইন্টাৰভিউ টেষ্টটো অনুষ্ঠিত কৰিছে যদিও যিখিনি ৰিজাল্ট আছে ৰিজাল্টটো ঘোষণা কৰিব নোৱাৰিব বুলি তেওঁলোকে জনাই থৈছিল এটা কথাটো হৈছে এই যিখিনি তথ্য চলি আছিল তাৰ মাজতে এটা তথ্য যিটোৰ তথ্যলৈ আমাৰ সকলোৰে ধ্যানটো বেছিকৈ আকৰ্ষিত হোৱা নাই আসলতে পিটিশন দি থকা সকলৰে বেছি আকৰ্ষিত হৈছে হেতু হৈছে যে 98 জন ক্যান্ডিডেট APSC মতে আসলতে পাস কৰা তেওঁলোকে নাছিলে তেওঁলোক পিটিশনাৰ নহয় তেওঁলোকে কেছু কৰা নাই কিন্তু তেওঁলোকে প্ৰথম লিষ্টখনত পাস কৰিছিল ধৰক পিছৰ লিষ্টখনত যেতিয়া এনসাৰ কিখিনি শুদ্ধ কৰা হ'ল শুদ্ধ কৰাৰ পিছত 98 জন ক্যান্ডিডেট আকৌ পাস কৰা নাছিলে কিন্তু তথাপিতো 98 ক্যান্ডিডেট যেহেতু APSC নিজৰ ফালৰ পৰাই তেওঁলোকে পাস কৰাই দিছিল সেইকাৰণে তেওঁলোকক হয়তো পিছৰ পৰ্যায়ত APSC ফালৰ পৰা তেওঁলোকক উলিয়াই দিয়া হোৱা নাই এতিয়া তাৰ পিছত ক'লে যে 3758 number of candidates allowed to appear in combined competitive main examination that includes those 98 যিখিনি 98 ক্যান্ডিডেটে পাস কৰা নাছিলে সেকেন্ড লিষ্টখন যেতিয়া আনসাৰ কি ভেৰিফাই কৰা হৈছিল সেকেন্ড টাইমত তেওঁলোকে পাস কৰা নাই আৰু 9 জন পিটিশনাৰ ইতিমধ্যে হে তথ্যখিনি কোৱা হৈছে 9 জন পিটিশনাৰ যি তেওঁলোকৰ ফালৰ পৰা 21 খন পিটিশনাৰ পৰা 9 জন পিটিশনাৰ যি বিবেচনা কৰাৰ পিছত তেওঁলোক পাস কৰিছে আৰু বাকি 12 জন ক্যান্ডিডেট যি সকলৰ APSC মতে তেওঁলোকে কোনো কাৰণতে কাট অফ টু ক্লিয়াৰ কৰা নাই গেছ মাৰ্ক দিয়াৰ পিছতো সেই 12 জন ক্যান্ডিডেটকো টোটালি এলাউ কৰা হ'ল কিন্তু 3758 ৰ ভিতৰত মাত্ৰ 3218 জন ক্যান্ডিডেটে হে কম্বাইন্ড কম্পিটিটিভ এক্সামত এপিয়াৰ কৰিলে আৰু হে যি 98 ইনএলিজিবল ক্যান্ডিডেটস আছিল যেটো ইনএলিজিবল বুলি শব্দটো APSC নিজে ইয়াতে লিখিছে হে ইনএলিজিবল ক্যান্ডিডেটৰ ভিতৰত 68 জনেহে এপিয়াৰ কৰিলে এতিয়া কথাটো হৈছে কোৰ্টৰ অৰ্ডাৰ 9 তাৰিখে পোৱাৰ পিছত 12 তাৰিখে ৰিজাল্টটো দিয়া হ'ল আৰু যেতিয়া মূল পৰীক্ষাৰ ৰিজাল্টটো দিয়া হ'ল মূল পৰীক্ষাৰ ৰিজাল্টত 446 জন ক্যান্ডিডেটে পাস কৰিছে তাৰ ভিতৰত 441 জন ক্যান্ডিডেটেহে ইন্টাৰভিউ অৰ্থাৎ ভাইভা ভয়েসে পাৰ্টিসিপেট কৰিছে আৰু
তাৰ ভিতৰত সেই 68 জন যি ইনএলিজিবল ক্যান্ডিডেট আছিল তাৰ ভিতৰত 8 জনে ভাইবা ভয়েস দিছে তাৰ পিছত 12 জন যি পিটিশনাৰ আছিল যি সকল পিটিশনাৰ এপিএসসি ৰ মতে কাট অফ ক্লিয়াৰ কৰা নাছিল সেই সকলৰ পৰা 3 জনে ভাইবা ভয়েস ক্লিয়াৰ এপিয়াৰ কৰিছে এটা কথাটো হৈছে এই গুটেই তথ্যখিনি চালিজাৰি চোৱাৰ পিছত এপিএসসি গুটেই তথ্যখিনি সিল কভাৰত বিচৰা হ'ল আৰু সিল কভাৰত বিচৰাত ইয়াতে তথ্য দিয়া হৈছে যে 3 জন ৰিড পিটিশনাৰ ভিতৰত 2 জন যি ৰিড পিটিশনাৰ আছে আৰু 4 জনৰ ভিতৰত যি 8 জন ক্যান্ডিডেটে দিছিলে যি 8 জনে ফাইনেল পৰ্যায়লৈকে গৈছে ইনএলিজিবল ক্যান্ডিডেট তেওঁলোকৰ ভিতৰত 4 জনে আৰু 3 জন ৰিড পিটিশনাৰ ভিতৰত 2 জন অৰ্থাৎ 6 জন ক্যান্ডিডেটে প্ৰাৰম্ভিক পৰীক্ষা ক্লিয়াৰ নকৰাকৈ ৰিটেন আৰু ইন্টাৰভিউৰ যি ৰিজাল্ট আছে তাত ইতিমধ্যে উত্তীৰ্ণ হৈছে তাৰ পিছত এই মাজতে আকৌ এখন ৰিট পিটিশন দিয়া হ'ল লিনা দলে এণ্ড আদাৰ্ছৰ এখন ৰিট পিটিশন 4719 ভাস্কৰদেৱ কোৰ্টে তেওঁলোকৰ লয়াৰ আছিল তেওঁলোকৰ মতে দিয়া হৈছিল যে যেহেতু প্ৰিলিমছ ক্লিয়াৰ নকৰাকৈ তেওঁলোকক এলাউ কৰা হৈছে সেইকাৰণে মেইনছ ক্লিয়াৰ নকৰাকৈ ভাইভা ভয়েস দিবৰ বাবে তেওঁলোকক এলাউ কৰিব লাগে বুলি দিয়া হৈছিল আৰু সেই তথ্যটো এতিয়া বৰ্তমান কোৰ্টত চলি আছে Etia dispute is only with regard to 98 ineligible candidates who were declared by the APSC to have qualified for appearing in the combined competitive main examination. কথাটো হৈছে যে 98 জন ineligible candidate জুনে answer কি ৰি-ভেৰিফাই কৰাৰ পিছত পাস কৰা নাই আৰু এতিয়া এলাউ কৰি দিয়া হ'ল আৰু 12 জনৰ ৰিট পিটিশনাৰ অলৰেডি তেওঁলোকে পিটিশন দিছে আৰু এই গুটেই 98 প্লাস 12 ক লৈ পেলাই আসলতে যি গুটেই কেছৰ মুকদ্দমাৰ যি চলি আছে ইমান দিনে হেতু তাৰ পৰাই লাগি আছিল এতিয়া কথাটো হৈছে এই গুটেই তথ্যখিনি এন্ট্ৰিটিখিনি খনাৰ পিছত the applicant APSC is directed to publish the results of combined competitive main written plus interview examination 2018 pursuant to the advertisement আৰু ইয়াৰ ভিতৰতে দিয়া হৈছে যে 255 জন ক্যান্ডিডেটৰ হে ৰিজাল্ট ডিক্লেয়াৰ কৰিব পাৰিব কিন্তু applicant APSC shall not declare the results of যিখিনি এতিয়া ৰোল নম্বৰ আপোনালোকৰ ইয়াতে দিয়া আছে 1010716 1013210 আৰু ইয়াতে দি দিয়া হৈছে 1018525 1020895 1022654 1100550 আঠজনৰ ভিতৰত যি ইনএলিজিবল ক্যান্ডিডেট আছিল তেওঁলোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিবৰ বাবে ইয়াতে মানা কৰা হৈছে যিহেতু 255 জন ক্যান্ডিডেটৰ কোনো ধৰণৰ কেছ মুকদ্দমাৰ লগত কোনো ধৰণৰ ৰিলেচন নাই তেওঁলোকে প্ৰতিটো ষ্টেজ প্ৰিলিমিনাৰী মেইনছ আৰু ফাইনেল যি ইন্টাৰভিউ আছে তেওঁলোকে প্ৰতিটো ষ্টেজ ভালদৰে ক্লিয়াৰ কৰিছে আৰু হেহে কোৰ্টে যেটো বিবেচনা কৰিলে যোৱাকালি সিঙ্গল বেঞ্চ অনাৰেবল জাস্টিস মিস্টাৰ মানস ৰঞ্জন পাঠক তেখেতে হেতু এটা ভাল ডিসিশন লৈছে যে 255 জন ক্যান্ডিডেটৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব লাগে যেহেতু কেছ মকদ্দমা চলি থাকিলে হয়তো দিন বেছিও লাগি যাব পাৰে আৰু কিমান দিন ৰখি থাকিলে হয়তো যিখিনি বাকি ক্যান্ডিডেট আছে সেইখিনি এনি সাফাৰ কৰি থাকিব আৰু হেইভাবে 255 জন ক্যান্ডিডেটৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব কোৱা হৈছে আৰু বাকি এই যিখিনি ইনএলিজিবল ক্যান্ডিডেট আৰু প্লাস পিটিশনাৰ যিখিনি ৰিজাল্ট আছে যেতিয়ালৈকে তেওঁলোকৰ কেছটো খাৰিজ নহয় হয়তো তেওঁলোকৰ কেছটো খাৰিজ হয় তেওঁলোক কেছত জিকিবও পাৰে বা হয়তো এপিএসসিও জিকিব পাৰে এই যি কেছ মামলাৰ কথাটো আছে হেতু যেতিয়ালৈকে খাৰিজ নহয় তেওঁলোকৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব লৈ মানা কৰিছে আৰু সেই কাৰণে ষ্টেট গৱৰ্ণমেণ্টক এটা ইয়াতে ইনষ্ট্ৰাকচন দিয়া হৈছে যে এসিএছৰ যি 138 টা পোষ্ট আছে তাৰ ভিতৰত 3টা ফিল আপ কৰিব নোৱাৰিব আৰু 56 টা যি এএলআৰএছৰ পোষ্ট আছে তাৰ ভিতৰত এটা ফিল আপ কৰিব নোৱাৰিব ইনস্পেক্টৰ অফ টেক্সেছৰ এটা ফিল আপ নহব যি 32 টা পোষ্ট আছে আৰু লেবাৰ ইনস্পেক্টৰৰ 11 টা পোষ্টৰ ভিতৰত এটা পোষ্ট ক্লিয়াৰ কৰিব তাতে চাকৰি দিব নোৱাৰিব এই 6টা পোষ্টত ভ্যাকেন্সি ফিল আপ কৰিব নোৱাৰিব যেতিয়ালৈকে কেছ মুকদ্দমা চলি থাকে এটা কথাটো হৈছে এই যি সকল ক্যান্ডিডেট আছে সেই ক্যান্ডিডেট সকলৰ এনসাৰ স্ক্ৰিপ্ট প্ৰিলিমিনাৰী মেইনছৰ সকলো এনসাৰ স্ক্ৰিপ্ট ভালদৰে এপিএসসি ৰাখিবৰ বাবে জনোৱা হ'ল আৰু ৰেজিষ্টাৰক মেটাৰটো লিষ্ট কৰিবলৈ জনোৱা হ'ল এখিনি আছিল এই গুটেই
যি 17 মে 2018 চনত পাব্লিছ হোৱা নটিফিকেশ্যনটোৰ পৰা আজি ডেটটোলৈকে যিমানখিনি কেছ মোকদ্দমা এই কেছটোৰ লগত ৰিলেটেড হৈ আছিলে তাৰ আজি এইটো ফাইনেল ভাৰ্ডিক্ট আহিছে 255 জন কেণ্ডিডেটে আজি চাকৰি যদি আজি ৰিজাল্টটো দিয়া হয় যিহেতু অৰ্ডাৰটো অলৰেডি দিয়া হৈছে যদি আজি ৰিজাল্ট দিয়া হয় তেনেহ'লে 255 জন কেণ্ডিডেটৰ ভাগ্য আজি নিৰ্ণয় হ'ব ফাইনেল ৰেকমেণ্ডেড লিষ্টত বা অহাকালিলৈ যদি ৰিজাল্ট দিয়া হয় অহাকালিলৈ ফাইনেল ৰেকমেণ্ডেড লিষ্টত তেওঁলোকৰ ভাগ্য নিৰ্ণয় হ'ব আৰু মই এখিনি জনাই দিব বিচাৰিছোঁ যে যিসকল ব্যক্তিয়ে এই পৰীক্ষাটোক লৈ বিভিন্ন ধৰণৰ তথ্য যি লিখি আছে বা যি ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা অন্যান্য তথ্যত যিসকল নতুন আহিবলগীয়া বা যিসকল নতুন কেণ্ডিডেটে পৰীক্ষা দিব তেওঁলোকৰ মানসিকতাটোত অলপমান হানি দি আছে APSCৰ প্ৰতি অলপমান হেনমান্যতা যি মানুহৰ এটা ভুগিবলগীয়াত পৰিছে আচলতে তেনেধৰণৰ একো কথা নাই আৰু জুডিচিয়াৰী আৰু APSCৰ ওপৰত বিশ্বাস ৰাখিব লাগে কাৰণ চিষ্টেম এটা ভালদৰে সদায় চিষ্টেমেটিকেলি চলে অযথা বা হঠাতে এটা ডিচিশ্যন ইমান উচ্চ পৰ্যায়ৰ ইনষ্টিটিউশ্যনসকলে লৈ নলয় আৰু মই ভাবোঁ যে অনাৰেবল জাষ্টিছ মানস ৰঞ্জন পাঠকে এটা খুব ভাল ডিচিশ্যন লৈছে এই মুহূৰ্তত আৰু এইটোৱে আচলতে এই কোৰ্ট অৰ্ডাৰটোৰ এটা ফাইনেল আৰু ভাল ডিচিশ্যন হ'ব পাৰে য'ত যিসকল জেনুইন তেওঁলোকেও যাতে চাফাৰ কৰিবলগীয়া নহওক আৰু আহি থকা কেণ্ডিডেটহঁতক সকলেও যাতে চাফাৰ কৰিবলগীয়া নহওক এতিয়া কালিলৈ লিষ্টত কি হয় সেইটো মই নাজানো বা আজি লিষ্টত কি হয় সেইটো মই নাজানো থাকিলেও নাথাকিলেও মন আপোনালোকে বেয়া নকৰিব পৰীক্ষা ৰেকাৰিং নেচাৰৰ হয় প্ৰতি বছৰে আহিবই আৰু APSC সংস্কাৰৰ দিন এতিয়া APSCও ভাল হ'ব আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে ভাল হওক সকলোৰে মংগল হওক আৰু সকলোকে অল দ্য বেষ্ট থাকিলে ধন্যবাদ